নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'ত জনাম যে আপোনালোকৰ আধাৰ কাৰ্ডখন বেংক একাউণ্টৰ সৈতে লিংক আছেনে নাই, কেনেকৈ চাব, আৰু যদি লিংক নাই কেনেকৈ আপোনালোকে ঘৰত বহি অনলাইনৰ সহায়ত লিংক কৰিব পাৰিব, সেয়া আপোনালোকক আজিৰ এই ভিডিঅ'ত জনাম। আপোনালোকে নিশ্চয় জানে যে আপোনালোকৰ যদি আধাৰ কাৰ্ডখন বেংক একাউণ্টৰ লগত লিংক নাথাকে তেনেহ'লে গভৰ্ণমেণ্টৰ যিকোনো স্কিমৰ টকা আপোনালোকে লাভ নকৰিব আপোনাৰ বেংক একাউণ্টত। কাৰণ কিয়, ইতিমধ্যে গভৰ্ণমেণ্টে ডিবিটিৰ মাধ্যমেৰে পইচাসমূহ বেংক খাতাত প্ৰদান কৰে। সেয়েহে আপোনালোকৰ যদি আধাৰ কাৰ্ডখন লিংক নাথাকে বেংক একাউণ্টৰ লগত তেনেহ'লে আপোনালোকে সেই পইচাটো লাভ নকৰিব। তো কেনেকৈ চাব সেই বিষয়ে আপোনালোকক পোনপ্ৰথমে দেখুৱাইছোঁ। তাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব লাগিব। ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব UIDAI চাৰ্চ কৰি আপোনালোকে দিব। তাৰপিছতে আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াতে লিখা আছে চাওক, প্ৰথম অপশ্যনৰ যিটো নেকি ৱেবছাইট আহিছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব, আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এটা পেজ খোল খাই আহিব। ইয়াতে আপোনাৰ ভাষাটো চিলেক্ট কৰি ল'ব। মই ইংলিছে ৰাখি দিছোঁ, মই ইংলিছতে ক্লিক কৰি দিলোঁ, আৰু ক্লিক কৰাৰ পিছত অকণমান সময় ৱেইট কৰিব, চাৰ্ভাৰৰ ওপৰত ডিপেণ্ড কৰিব। এয়া এতিয়া দেখিছে পুনৰ এনেকুৱা এটা পেজ খোল খাই আহিছে, আৰু ইয়াতে আপোনালোকে অকণমান স্ক্ৰল ডাউন কৰিলে দেখা পাব এয়া হৈছে সম্পূৰ্ণ আধাৰ ৱেবছাইট হয়। আধাৰ কাৰ্ডৰ যিকোনো অপশ্যনেই ইয়াতে পাব আপোনালোকে। তো এতিয়া আপোনালোকে আপডেট আধাৰ অপশ্যনটোত ক্লিক কৰি দিব। এতিয়া পুনৰ আপোনালোকৰ ওচৰত আকৌ এটা পেজ খোল খাই আহিব এনেধৰণৰ, আৰু ইয়াতে চাওক আপোনালোকে চাব পাৰে এনেকৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে এটা অপশ্যন পাব চাওক আপোনালোকে ডকুমেণ্ট আপডেট বুলি, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ডকুমেণ্ট আপডেট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকৈ শ্ব' কৰিব। তো ইয়াতে লিখা আছে আপোনালোকৰ যিটো নেকি আধাৰ কাৰ্ড সেয়া আপডেট কৰিব পাৰিব দুটা ডকুমেণ্ট দি যদি আপুনি বিচাৰে। তো এতিয়া আপোনালোকে পুনৰ এই অপশ্যনটোত ক্লিক কৰি দিব, যিটো নেকি ক্লিক টু ছাবমিট। তো ইয়াতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ ওচৰত এই পেজটো খোল খাই আহিব। ইয়াতে এতিয়া আপোনালোকৰ 12 সংখ্যাৰ আধাৰ নম্বৰটো দিব লাগিব, আৰু এই কেপচাটো ফিল আপ কৰি আপোনালোকে লগইন উইথ OTP কৰিব লাগিব। মই এইখিনি ফিল আপ কৰি দেখুৱাইছোঁ আপোনালোকক। চাওক এতিয়া মই ইয়াতে গোটেইখিনি কৰি দিলোঁ। OTP আহিছে মোৰ ওচৰত, মই OTPটো টাইপ কৰি দিছোঁ। ইয়াতে OTPটো টাইপ কৰি দিম। টাইপ কৰাৰ পিছতে মই লগইন অপশ্যনটোত ক্লিক কৰি দিম। এতিয়া চাওক বন্ধুসকল, মই লগইন অপশ্যনটোত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছতে মোৰ ওচৰত আকৌ এটা পেজ খোল খাই আহিব। তো ইয়াতে আপোনালোকে দেখা পাব এনেকুৱা ধৰণৰ পেজ খোল খাই আহিব। দেখিছে নহয়, ছাইডত মাই আধাৰ আছে, আৰু এইটো ছাইডত এটা লগো আছে। এইটো হৈছে আধাৰ কাৰ্ডৰ যিটো নেকি ফটো, সেইটোৱে আহিছে ইয়াতে। আপোনালোকে তাত ক্লিক কৰি আধাৰ কাৰ্ডখন চাব পাৰিব। এতিয়া চাওক ইয়াতে বহুকেইটা অপশ্যন আছে, তো আমি বাকীকেইটা নাচাওঁ, কেৱল আমি বেংক একাউণ্টটো লিংক আছেনে নাই সেয়েহে বেংক চিটিং ষ্টেটাছটোত ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ পিছতে ইয়াতে চাওক কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ বেংক মেপিং হেজ বিন ডান। তো অৰ্থাৎ আমাৰ যিটো নেকি আধাৰ কাৰ্ড বেংকৰ লগত লিংক হৈ আছে। এতিয়া ইয়াতে চাওক আধাৰ কাৰ্ডৰ নম্বৰটো দেখা পাব আপোনালোকে, শেষৰ 4টা নম্বৰ, আৰু বেংক নামটো দেখিব। তাৰপিছত বেংক চিটিং ষ্টেটাছটো এক্টিভ দেখিব, এনেধৰণৰ এক্টিভ থাকিব। তাৰপিছত ইয়াতে ডেটটো থাকিব। যদিহে আপোনাৰ ইয়াতে এক্টিভ নাথাকে তেনেহ'লে আপোনালোকে এইটো জানিব যে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক নাই। তো যিখন বেংকৰ লগত লিংক আছে সেইখনে আপোনালোকে ইয়াতে দেখা পাব। এতিয়া যদি আপোনালোকে বেংক একাউণ্টটো লিংক কৰিব বিচাৰে আপোনালোকৰ আধাৰ কাৰ্ডখনৰ সৈতে তেনেহ'লে পুনৰ ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ বাৰত টাইপ কৰিব NPCI বুলি চাৰ্চ কৰি দিব। তাৰপিছতে আপোনালোকৰ ওচৰত এটা এনেকুৱা ধৰণৰ পেজ খোল খাই আহিব। মই অকণমান দেখুৱাইছোঁ আপোনালোকক। মই ইয়াতে চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পিছতে চাওক ইয়াত NPCI বুলি আহিছে নহয়, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত পুনৰ এটা পেজ খোল খাই আহিব। চাওক এনেকুৱা ধৰণৰ এটা পেজ খোল খাই আহিব। আপোনালোকে এয়া সম্পূৰ্ণ চাব NPCI লিখা আছে। তো ইয়াতে আপোনালোকে এতিয়া আপোনালোকৰ আধাৰ কাৰ্ডখন বেংকৰ সৈতে লিংক কৰিব পাৰিব। তো তাৰ কাৰণে আপোনালোকে ওপৰৰ এটা অপশ্যন পাব চাওক, ইয়াতে বহুকেইটা আছে। কনজিউমাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। আৰু এই কনজিউমাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে আকৌ এটা অপশ্যন আহিব আপোনালোকৰ ওচৰত। চাওক ইয়াতে দেখা পাইছে ভাৰত আধাৰ চিডিং এনেবলাৰ। তো এনেকুৱা অপশ্যন দেখিছে নহয়, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এখন ফৰ্ম খোল খাই আহিব, আৰু সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। অকণমান ৱেইট কৰিব। চাওক ইয়াতে আপোনালোকে দেখিছে নহয়, এই ফৰ্মখন আপোনালোকে এতিয়া যেনেধৰণে আছে তেনেধৰণে আপোনালোকে ডিটেইলছসমূহ ফিল আপ কৰি ছাবমিট কৰিব লাগিব। তো কেনেকৈ ফিল আপ কৰিব মই সম্পূৰ্ণ আপোনালোকক দেখুৱাই আছোঁ। এই ফৰ্মখনত পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে টাইপ কৰি দিব লাগিব। মই আধাৰ কাৰ্ডৰ নম্বৰটো টাইপ কৰি দিছোঁ, 12 সংখ্যাৰ আধাৰ নম্বৰটো টাইপ কৰি দিব। তাৰপিছতে ৰিকুৱেষ্ট ফৰ আধাৰ অপশ্যনটোত আপোনালোকে চিডিং অপশ্যনটোত ক্লিক কৰি দিব, ডি চিডিংটো নকৰিব। তাৰপিছতে আপোনালোকে ইয়াতে চাওক আপোনালোকৰ বেংক একাউণ্টটো চিলেক্ট কৰিব লাগিব। কোনটো বেংক হয় সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব লাগিব। আৰু চিলেক্ট কৰাৰ পিছতে আপোনালোকৰ যিটো বেংক হয় সেইটোৱে চিলেক্ট কৰিব। আপোনালোকে কোনটো বেংকত আধাৰ লিংক কৰিব বিচাৰে সেইটো ইয়াতে নাম থাকিব। যদিহে ইয়াত নাম আছে আপোনালোকে সেইটোত ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ তলত এটা অপশ্যন পাব, দেখিছে নহয়, ইয়াতে ফ্ৰেছ চিডিং অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত ইয়াতে একাউণ্ট নম্বৰটো টাইপ কৰি ক'ব। একাউণ্ট নম্বৰটো দিয়াৰ পিছতে আপোনালোকে পুনৰ কনফাৰ্ম একাউণ্ট নম্বৰটো দিব লাগিব। তো মই এইখিনি টাইপ কৰি দিলোঁ, যেনিবা মই এক্সাম্পল দিছোঁ। ইয়াতে কনফাৰ্ম একাউণ্ট নম্বৰটো টাইপ কৰি দিব। টাইপ কৰাৰ পিছতে আপোনালোকে তলত পুনৰ স্ক্ৰল ডাউন কৰিব। ইয়াতে কেইটামান বক্স আছে, ইয়াতে টিক লগাই দিব। এইটো এটা দিলোঁ, এইটো এটা দিলোঁ, ইয়াতে টিক দিব। তাৰপিছতে এই কেপচাটো চেম ফিল আপ কৰি আপোনালোকে প্ৰচিড অপশ্যনটোত ক্লিক কৰি দিব। আৰু আপোনাৰ 24ৰ পৰা 48 ঘণ্টাৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক হৈ যাব। আৰু যদিহে আপোনালোকৰ এই অপশ্যনটোত আপোনালোকৰ বেংক নামটো শ্ব' কৰা নাই, অৰ্থাৎ দেখা নাই, তেনেহ'লে আপোনালোকে এটা কাম কৰিব লাগিব। মই ইয়াতে আপোনালোকক দেখুৱাইছোঁ।
চাওক ইয়াতে বেংক নেমটোত চিলেক্ট বেংক নেমটোত আপোনালোকে ক্লিক কৰি দিলে নহয় জানো আৰু ইয়াতে বহুকেইটা বেংকৰ নাম আহিব কিন্তু ইয়াতে যদি আপোনালোকৰ SBI বেংক হয় অৰ্থাৎ আপোনালোকৰ যদি এই অপশ্যনটোত বেংক চিলেক্ট কৰাৰ লগে লগে আপোনাৰ সেই বেংকৰ নামটো অহা নাই তেনেহ'লে আপোনালোকে এটা কাম কৰিব লাগিব আপোনালোকৰ যিটো নেকি বেংকৰ ব্ৰাঞ্চ হয় তাত গৈ আপোনালোকে এখন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু তাৰ থ্ৰুৱেদি আপোনালোকৰ আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব ইয়াতে কেৱল কেইখনমান বেংকৰহে নাম এতিয়ালৈকে শ্ব' কৰিছে প্ৰথমতে ইয়াতে 5খনমান আছিলে বৰ্তমান 8খন বেংকৰ নাম আহিছে লাহে লাহে নিশ্চয় SBI বেংকটো ইয়াতে আহিব তো আপোনালোকে তেতিয়া অনলাইনতে ধৰণে আপোনালোকে কৰিব পাৰিব আপোনালোকৰ আধাৰ কাৰ্ডখন লিংক তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় গম পালে যদিহে আপোনালোকৰ ইয়াতে বেংক নেমটো দেখা নাই তেনেহ'লে আপোনালোকৰ ব্ৰাঞ্চত গৈ এখন ফৰ্ম ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব বেংকত তেতিয়া আপোনালোকৰ সেই আধাৰ কাৰ্ডখন বেংক খাতাটোৰ লগত লিংক হৈ যাব আৰু তেতিয়াৰ পৰা আপোনালোকৰ গভৰ্ণমেণ্টৰ পইচাখিনি নিশ্চয় লাভ কৰিব DBTৰ মাধ্যমেৰে আৰু যদিহে ইয়াতে আপোনালোকৰ বেংকৰ নামটো চিলেক্ট হৈছে তেনেহ'লে আপোনালোকে অনলাইনতে কৰিব পাৰিব মই যি ধৰণে আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে নহয় জানো যদিহে ভাল পালে এটা লাইক কৰি দিব আৰু যদি চেনেলটো কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।